নমস্কাৰ, আসসালামু আলাইকুম। মোৰ লগত আছে আজি নামনি অসমৰ এজন জনপ্ৰিয় চিকিৎসক তেখেত ডক্টৰ আলামিন। তেখেতৰ লগত আমি নমস্কাৰ। তেখেতৰ লগত আমি কিছু প্ৰসূতি আৰু মাতৃসকলৰ কিছু সুপৰামৰ্শ তেখেতৰ পৰা আমি বিচাৰিম যে আমাৰ সাধাৰণ জনতা সাধাৰণ মাতৃসকলে তেখেতৰ কিছু সুপৰামৰ্শ লৈ সিহঁতে অলপ স্বাস্থ্যৰ কেয়াৰ ল'ব। ইয়াৰ কাৰণে আজি আমি ডক্টৰ আলামিন ডাঙৰীয়াৰ লগত তেখেতে কোকৰাঝাৰ চিভিলৰ খুব ধুনীয়া এজন সু চিকিৎসক হয়। তেখেতৰ লগত আহিছোঁ। আমি ডক্টৰ আলামিন ডাঙৰীয়াক তেখেতৰ নিজৰ পৰিচয় দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। নমস্কাৰ। জয়তে এই সমূহ টাইমছ NE24 আমাৰ CMD চাহ লগতে কৰ্মবৃন্দলৈ মই অশেষ ধন্যবাদ যাচিছোঁ তথা অসমবাসী ৰাইজলৈকে এই আগন্তুক নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা যাচিছোঁ। লগতে সকলোকে এই সতৰ্কতাৰে যান বাহন চলাবৰ কাৰণে বা যাতে মদ্যপান কৰি নচলায় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মোৰ পৰিচয় সুধিছে। মোৰ নাম ডক্টৰ ৰহমতুল্লাহ আলামিন। ঘৰত মোক ৰহমত বুলি বা ৰহমতুল্লাহ বুলি মাতে। তো বিভিন্ন ঠাইত মোক বিভিন্ন নামেৰে পৰিচিত। মোক GMC গুৱাহাটী মেডিকেল কলেজত মোক আমিন বুলি কয়, আৰু ডিব্ৰুগড় মেডিকেল কলেজত মই MBBS কৰিছিলোঁ, তাতে মোক ৰহমত বুলি মাতে। তো ইয়াতে আকৌ মোক আলামিন বুলি চবে জানে, মোৰ ছাৰ নেমটোত মাতে। তো মোৰ পৰিচয় হ'ল, মই জন্মসূত্ৰে মই কোকৰাঝাৰৰ বাসিন্দা আৰু ইয়াতেই পঢ়া শুনা কৰিছোঁ। কোকৰাঝাৰ গভ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ 1996-ত। 1998-ত মই অভয়পুৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই ডিব্ৰুগড় মেডিকেল কলেজ, অসম মেডিকেল কলেজৰ পৰা মই MBBS পাছ কৰিছোঁ। তাৰপিছত যেনিবা PG যিটো MS অপছ এণ্ড গাইনিত মই গুৱাহাটী মেডিকেল কলেজৰ পৰা পাছ কৰিছোঁ। তো বৰ্তমান মই এজ এ অবষ্টেট্ৰিচিয়ান এণ্ড গাইনকলজিষ্ট হিচাপে আৰু ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ হিচাপে কোকৰাঝাৰ RNB চিকিৎসালয়ত চিকিৎসা কৰি আছোঁ। ধন্যবাদ। তেখেতৰ পৰিচয় আমি পালোঁ। আমাৰ যিহেতু আপুনি গাইনৰ ডক্টৰ হয়, আপুনি প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ কাৰণে আমাৰ মাতৃসকলক কি পৰামৰ্শ আৰু কি সাৱধানতা বাণী আপুনি দিব? যেনেকৈ ডেলিভাৰীৰ ক্ষেত্ৰত আমাৰ কিছুমান গাঁৱলীয়া মাতৃসকলে নিয়ম নীতিখিনি আপোনালোকৰ স্বাস্থ্য বিভাগৰ যিখিনি গাইডলাইন সেইখিনি হয়তো ফ'ল' কৰা নাই। ইয়াৰ ফলত কি হয়, মাতৃসকলে অকালে মৃত্যুবৰণ কৰে, আৰু এই অকালে মৃত্যুবৰণৰ পৰা হাত সাৱটি হ'লে বা ইয়াৰ পৰা ৰক্ষা কৰাৰ কাৰণে আপোনালোকে কি পৰামৰ্শ দিব? তাৰমানে এই যিটো প্ৰসূতিৰ মৃত্যুৰ হাৰ, সেইটো কমাবৰ কাৰণে বহুত চৰকাৰৰ তৰফৰ পৰা বহুত চেষ্টা কৰি থকা হৈছে। আজিও আমাৰ যিটো মেইন গ'ল যে 1 লাখ প্ৰসূতিৰ ভিতৰত 100জনৰ তললৈকে আমি নমাব ট্ৰাই কৰি আছোঁ মৃত্যুৰ হাৰটো। কিন্তু এতিয়াও আমাৰ অসমত বা ইণ্ডিয়াত এতিয়াও আমি টাৰ্গেট ফুলফিল কৰিব পৰা নাই। ভাইৰাছ যিটো আমেৰিকা বা উন্নত দেশবিলাকত সেইটো 4জন, 1 লাখত 4জনহে মৃত্যু হয়, আৰু আমাৰ টাৰ্গেট 100 দিছোঁ, তথাপি আমি মৃত্যুৰ হাৰটো এতিয়ালৈকে আমি কমাব পৰা নাই। তো ইয়াৰ মূল কাৰণ বহুত আছে। তো এইটো এটা কাৰণ হ'ল যে সজাগতাৰ অভাৱ বা শিক্ষাৰ অভাৱ। নাৰীৰ শিক্ষাটো এই ক্ষেত্ৰত বহুত দৰকাৰ। নাৰীজনী যদি শিক্ষিতা হয়, তাই নিজৰ স্বাস্থ্যৰ বিষয়ে জানিব, তেতিয়া বিয়া বাৰু যিটো তাৰ নিজৰ যিটো এজ আছে, বয়স ধৰক মানে প্ৰাপ্তবয়স্ক হোৱাৰ পিছত বিয়া হ'ব, তথা নিজৰ স্বাস্থ্যৰ বিষয়ে যদি কিবা অসুবিধা পায় চিকিৎসকৰ পৰামৰ্শ ল'ব। তো এইবিলাক সেইটো যদি আপুনি মূল মানে হেৰিত যায়, তেতিয়াহ'লে শিক্ষাটো বহুত দৰকাৰ। নাৰী শিক্ষা সেইটো যদি কৰাই দিয়ে, এই নাৰী শিক্ষাৰ পৰা মৃত্যুৰ হাৰটো বহুত কমিব। তো বাকী আহিলোঁ আন পদ্ধতিলৈকে। এতিয়া কথা হ'ল যে এই মৃত্যুৰ হাৰটো যদি কমাবলৈ বিচৰা হয়, তেতিয়াহ'লে চেকআপ, যিটো চিকিৎসকৰ যিটো মানে এণ্টিনেটেল চেকআপ, সেই চেকআপৰ কাৰণে পেচেণ্টো আহিব লাগিব আৰু ডক্টৰো কৰিব লাগিব। তো তাৰ কাৰণে চৰকাৰে NRSMৰ মাধ্যমেদি এই আশা, অংগনবাদী ৱৰ্কাৰ এইবিলাকৰ হতুৱাই বহুত ধৰণৰ মানে চেষ্টা কৰি আছে।
এতিয়ালৈকে ভালেখিনি ফলপ্ৰসূ হৈছে। তো এই চেকআপত কি কৰা হয়? চেকআপ কৰা মানে পেচেণ্টটো আহিল, তাৰ যিখিনি পৰামৰ্শ ভালকৈ প্ৰেছাৰ চোৱাৰ পৰা আদি কৰি ধৰক মানে আপোনাৰ তাৰ তেজৰ পৰীক্ষা, প্ৰেছাৰ মাহে মাহে প্ৰেছাৰ চেক কৰা বা অন্যান্য আৰু বিভিন্ন যিখিনি দৰকাৰ সেইখিনি কৰিব লাগিব। সাধাৰণতে মাহে মাহে কৰিব লাগে আৰু লাষ্টৰ 1-2 মাহ ঘনে ঘনে 2 সপ্তাহ বা লাষ্টত 1 সপ্তাহ মূৰে মূৰে কৰিব লাগে। কমচে কম 4 বাৰ হ'লেও কৰিবই লাগে। যদি গভৰ্ণমেণ্ট গাইডলাইন মতে মানে বছৰত নহয়, এজনী প্ৰেগনেণ্ট মহিলা তাৰ 9 মাহ 7 দিন যে সময় থাকে, 4 বাৰ কমচে কম চেকআপ কৰিব লাগে। এবাৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত কৰিব লাগে, এবাৰ ছেকেণ্ড ট্ৰাইমেষ্টাৰ। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ মানে ধৰক প্ৰথম 3 মাহৰ ভিতৰত, আৰু এবাৰ ধৰক 18 পৰা 20 সপ্তাহ এনাৰ ভিতৰত, তাৰপিছত আৰু এবাৰ কৰিব লাগে 28 সপ্তাহ বা 32 সপ্তাহৰ ভিতৰত, আৰু এবাৰ মানে বাচ্চা মানে ডেলিভাৰী হোৱাৰ এমাহমান আগত 36 উইকৰ পিছত, আৰু যাতে ক'ত ডেলিভাৰী হ'ব সেইটো প্লেনিং কৰাৰ কাৰণে। তো এই চেকআপবিলাক সময়মতে কৰিব লাগিব। আৰু যিখিনি তেজৰ পৰীক্ষা আছে বা যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব, তো এইবিলাক যদি ভালকৈ কৰা হয় তেতিয়াহ'লে বহু পৰিমাণে মৃত্যুৰ হাৰ কমিব। তো ইয়াৰ মাজতে আৰু এটা কথা আছে যে মানে যিহেতু প্ৰেগনেঞ্চি এটা বেমাৰ নহয়, এইটো এটা প্ৰাকৃতিক এটা বস্তু। এই প্ৰেগনেঞ্চি আজি বুলি নহয়, যুগে যুগে এনেকৈ বিভিন্ন প্ৰজাতি হৈ থাকে আৰু এনেকৈ মানুহ জন্ম হৈ থাকিব, বিভিন্ন প্ৰাণীও সেনেকৈ সৃষ্টি হৈ থাকিব। তো এইটো এটা বেমাৰ নহয়, কিন্তু মানে সজাগ হ'ব লাগিব যাতে ইয়াৰ ৰিলেটেড কমপ্লিকেশ্যন হৈ মৃত্যুমুখত নপৰে। তো যিবিলাক ৰিস্ক ফেক্টৰ আছে, এই ৰিস্ক ফেক্টৰবিলাক যাৰ বেছি, তো সিহঁতে অলপ বেছি ভালকৈ চেকআপ কৰিব লাগিব বা ডক্টৰৰ ওচৰত যাব লাগিব। তাৰ মাজত কেইটামান মই কৈ দিব খুজিছোঁ যে কোনকেইটা থাকিলে, ৰিস্ক ফেক্টৰ থাকিলে আপোনালোকে মহিলাবিলাক বেছি সজাগ বা সচেতন হ'ব লাগিব। 1 নম্বৰত আপুনি ক'ব পাৰে যে এই যে আমি আইৰণ টেবলেট মানে তেজহীনতা। বেছিভাগ আমাৰ মহিলাবিলাকে মানে পুষ্টিহীনতাত ভোগা দেখা যায়। তো সিহঁতৰ ৰক্তহীনতা হয়, এনেমিয়া বুলি কয়। যদি হিমোগ্লোবিন 11তকৈ তলত থাকে মহিলাবিলাকৰ, মানে প্ৰেগনেণ্ট মহিলাবিলাকৰ, গৰ্ভৱতী মহিলাৰ, তেতিয়া সেইটো এনেমিয়া বুলি কয়। তো সেই আইৰণ টেবলেট খাব লাগিব। এনেমিয়া হৈ পেলাই মৃত্যুমুখত পৰা দেখা যায়। কেতিয়াবা প্ৰেছাৰ হাই হৈ যায়, 5 মাহ পিছত মানে কিছুমানৰ হাই প্ৰেছাৰ হয়। হাই ব্লাড প্ৰেছাৰৰ কাৰণে কেতিয়াবা এনেকুৱা মূৰ্ছা যায়, মানে সংজ্ঞাহীন হৈ পৰে, এক্লেমচিয়া বুলি কয়। সেইটো কাৰণে এটা ৰিস্ক ফেক্টৰ। যাৰ হাই প্ৰেছাৰ বেছি সিহঁতে অলপ সতৰ্ক হ'ব লাগিব। কিছুমানৰ মানে বেবীটো পজিশ্যন বেয়া হৈ থাকে, ওলোটাকৈ থাকে, ব্ৰিজ বা ট্ৰান্সভাৰ্চ লাই, এইবিলাকৰ সমস্যা হ'লেও কেতিয়াবা ডেলিভাৰীৰ সময়ত অসুবিধা হ'ব পাৰে। কেতিয়াবা যমজ বাচ্চা থাকে, সেইবিলাকো হাই ৰিস্ক ফেক্টৰ হৈ যায়। কেতিয়াবা আপোনাৰ ব্লাড গ্ৰুপ নেগেটিভ থাকে, কিছুমান মহিলাৰ ব্লাড গ্ৰুপ নেগেটিভ থাকিলে ধৰক ডেলিভাৰীৰ সময়ত হয়তো ব্লাড লগা হ'লে ব্লাড বিচাৰি পোৱাত অসুবিধা, সেইকাৰণে আগৰ পৰাই মানে অলপ সতৰ্ক হ'ব লাগিব। তো আগত হয়তো চিজাৰিন কৰা আছে, তাৰ পিছৰ বাচ্চাবিলাক প্ৰেগনেঞ্চিবিলাক হাই ৰিস্ক কেটাগৰীত পৰে। এনেকুৱা বহুত আছে। এনেকুৱা পানী যদি কম থাকে বা কেতিয়াবা ব্লিডিং হয় বা ফুলটো তলত থাকে, বাচ্চা হোৱাৰ আগতেই মানে আপোনাৰ ব্লিডিং হয়। তো সেই তেজ গৈ পেলাই কেতিয়াবা বাচ্চাটো পেটত নষ্ট হ'ব পাৰে বা পিছতো ব্লিডিং হ'ব পাৰে, মহিলাজনীৰ মৃত্যু হ'ব পাৰে। এনেকুৱা বহুত কাৰণ থাকে, যিবিলাক কাৰণত মানে সাধাৰণতে এই মহিলা মৃত্যু হোৱা দেখা যায়। আৰু এই বস্তুটো কমাবৰ কাৰণে অলপ সতৰ্ক হ'ব। যাৰ ৰিস্ক ফেক্টৰ আছে সিহঁতে অলপ ভালকৈ সতৰ্কতাৰে চেকআপত যাব লাগিব। আৰু ডেলিভাৰীটো হস্পিটেল, ইনষ্টিটিউচনেল ডেলিভাৰী হ'ব লাগে। আগৰ দিনৰ নিচিনা হোম ডেলিভাৰী কৰিব নালাগে। হোম ডেলিভাৰী ধৰক কিবা এটা বেজি লাগিল বা এটা চেলাইন লাগিল, ক'ত পাব? এনে মহিলাবিলাক সাধাৰণতে লাজ পায়, আহিব নোখোজে হস্পিটেলত। আগৰ দিনৰ কথা কৈছোঁ। আজিকালি লাহে লাহে অভ্যাস হৈছে যে আহে। তো আহিলে মানে কি হয়, কিবা প্ৰব্লেম হ'লে লগে লগে তাৰ ট্ৰিটমেণ্টটো পায়, মহিলাগৰাকী বাচি যায়। গতিকে আপোনালোকক মই কৰজোৰে অনুৰোধ কৰোঁ যে আপোনালোকে চেকআপ কৰক আৰু ডেলিভাৰীটো কমচে কম হস্পিটেলত কৰাব। এখন হস্পিটেলত যদি নোৱাৰে, সেইখনৰ পৰা ৰেফাৰ এটলিষ্ট দিব, আপোনাৰ জীৱনটো বাচি যাব। আৰু এজন নাৰীৰ জীৱন বাচি যোৱা মানে এটা পৰিয়াল বাচি যোৱা হয়। কাৰণ সেই নাৰীজনী অকল তাৰ জীৱনৰ লগত, অকল সেই তাইৰ জীৱন নহয়, তাইৰ লগত আৰু বহুত মানুহৰ সম্পৰ্ক থাকে। কাৰোবাৰ ভনী হেৰাব, কাৰোবাৰ ৱাইফ হেৰুৱাব, আৰু তাৰ যে আগৰ বাচ্চা আছে, সেই বাচ্চাবিলাক মাওৰা হৈ যাব। গতিকে এই জীৱনটো, প্ৰত্যেকটো জীৱন আমাৰ কাৰণে দৰকাৰী। আৰু ইমান কম বয়স, 20 বছৰ 25 বছৰৰ বয়স থাকে বেছিভাগ গৰ্ভৱতী মহিলা। ইমান কম বয়সত মৃত্যু হোৱাটো আমি কাম্য নকৰোঁ। আপোনালোকে ভালকৈ চেকআপ কৰাব আৰু
চিকিৎসকৰ পৰামৰ্শ মানি চলিব। আৰু এটা বৰ্তমান আমি মাতৃ বা গৰ্ভৱতীসকলক পাইছোঁ যে বহুতেই আমি যিটো এবৰ্চন কওঁ ৱাছ কৰে যে ৱাছ কৰাৰ ক্ষেত্ৰত কি হয় কিছুমান 3 মাহ 4 মাহ 6 মাহলৈকে ৰিস্ক লৈ আপোনালোকৰ নিচিনা গাইনৰী স্পেচিয়েলৰ ওচৰত গৈ ৱাছ কৰি বহুতে মৃত্যুবৰণ কৰিবলগীয়া হয়। আৰু এই ক্ষেত্ৰত আমাৰ গৰ্ভৱতী আৰু পৰিস্থিতিসকলক আপোনালোকে কি জনাব যাতে এনেকুৱা ৰিক্সত বহুতে দুৰ্ঘটনাত পৰে আৰু মৃত্যুবৰণ কৰে, এই ক্ষেত্ৰত আপুনি কি জনাব? এতিয়া মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি 1971 ইণ্ডিয়ান মানে কনষ্টিটিউশ্যনত এইটো এমেণ্ডমেণ্ট হৈছে যে মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি কাক কৰিব পাৰিব, কোনে কৰিব পাৰিব আৰু ক'ত কৰিব পাৰিব, 3টা কথা আছে। এতিয়া ধৰক আমাৰ কোৰ্টে মানে 20 উইক্সলৈকে এলাউ কৰে। ৰিচেণ্টলি অলপ এমেণ্ডমেণ্ট হৈছে 24 উইক্স অফ প্ৰেগনেঞ্চিলৈকে মানে বেবী এটা নষ্ট কৰিব পাৰি স্পেচিয়েল গ্ৰাউণ্ডত। তো 12 সপ্তাহলৈকে ধৰক এজন ডক্টৰৰ পৰামৰ্শ মতে কৰিব পাৰিব, আৰু 12 সপ্তাহৰ পৰা 20 সপ্তাহ বা তাৰ বেছি গ'লে সেইটো 24 উইক্সলৈকে তেতিয়াহ'লে 2জন ডক্টৰৰ পৰামৰ্শ লাগিব। আৰু ডক্টৰ কোন হ'ব লাগিব? এজন গাইনকলজিষ্ট বা MTP ট্ৰেইনিং থকা এজন চিকিৎসক হ'ব লাগিব। আৰু কিন্তু ইমাৰ্জেঞ্চি হ'লে MBBS ডক্টৰে কৰিব মই পাৰিব। এটা কথা কওঁ, এবৰ্চন কৰাৰ কাৰণে কি এইটো চৰকাৰীভাৱে অবৈধ নবৈধ, এইটো নিয়মত আছে নেকি এবৰ্চন কৰা বা ৱাছ কৰাটো? মানে নিয়মত আছে। জম্মু কাশ্মীৰৰ বাহিৰে ইণ্ডিয়াৰ সকলো ৰাজ্যতে এইটো লিগেল হয়। আৰু এইটো মানে সেই টাইম ডিউৰেশ্যনটো মই সেইটো কৈ আছোঁ যে 20 উইক্সৰ ওপৰত ইলিগেল। এইটো আগৰ ৰুল মতে ৰিচেণ্টলি এইটো এমেণ্ডমেণ্ট হৈ পেলাই এইটো 24 উইক্স হৈছে বুলি মই শুনিছোঁ। মানে তাৰ ওপৰত কিন্তু ইলিগেল। তাৰ সেই 24 উইক্সৰ তলত হ'লে এইটো পাৰিব, কিন্তু 12 উইক্সলৈকে এজন ডক্টৰে পাৰিব। 12 উইক্সৰ পৰা 24 উইক্সলৈকে এইটো 2জন ডক্টৰৰ পৰামৰ্শ লাগিব। আৰু ডক্টৰটো কোন হ'ব লাগিব? ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত চব MBBS ডক্টৰে পাৰিব, আৰু নন ইমাৰ্জেঞ্চি কেছবিলাকত আপোনাৰ স্পেচিয়েলিষ্ট হ'ব লাগিব বা MTP ট্ৰেইনিং চাৰ্টিফিকেট থকা হ'ব লাগিব। আৰু ক'ত কৰিব পাৰিব? এটা ৱেল ইকুইপড হস্পিটেল য'ত চেলাইন বা ব্লাড দিব পৰা ফেচিলিটি আছে। য'তে ত'তে কৰিলেই নহ'ব। নাৰ্ছিং হোম হ'ব পাৰে বা চিভিল হস্পিটেল হ'ব পাৰে য'ত মানে MTP চেণ্টাৰ আছে, তেনেকুৱা চেণ্টাৰতহে কৰিব পাৰিব। আৰু কিছুমান গ্ৰাউণ্ড আছে, আহি ক'লে যে মোৰ বাচ্চা নষ্ট কৰি দিয়ক, এইটো নহ'ব। মেইনলি 4টা গ্ৰাউণ্ড। এটা হ'ল যে হিউমেনিটেৰিয়ান গ্ৰাউণ্ড এটা আছে, এটা আছে থেৰাপিউটিক গ্ৰাউণ্ড, এটা ইউজেনিক, আৰু এটা মানে ছ'চিয়েল গ্ৰাউণ্ড আছে। তো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড মানে হ'ল যে ধৰক আপোনাৰ ক'ৰবাত মানে ৰেপ বা এনেকুৱা ধৰণৰ ঘটনা হৈ গ'ল, তেতিয়া এটা প্ৰেগনেণ্ট হৈ গ'ল, তেতিয়া মানে স্পেচিয়েল গ্ৰাউণ্ডত সেইটো আপুনি নষ্ট কৰিব পাৰে, কিন্তু সেই টাইম ডিউৰেশ্যনৰ ভিতৰতে হ'ব লাগিব। বাকীকেইটা বস্তু খাপ খাব লাগিব যে কোনে কৰিব, জাগা ঠাই এইবিলাক চব ঠিক হ'ব লাগিব। আৰু এটা আছে যে থেৰাপিউটিক। ছাপ'জ এনেকুৱা হৈ গ'ল যে কিছুমান মহিলাৰ হাৰ্টৰ বেমাৰ আছে বা TB বেমাৰ হৈ আছে, এই বাচ্চাটো ল'লে তাৰ লাইফৰ থ্ৰেটেনিং হ'ব পাৰে ডেলিভাৰীৰ সময়ত, তেতিয়া সেইটো গ্ৰাউণ্ডত তাক এবৰ্চন কৰিব পাৰিব। আৰু এটা আছে ইউজেনিক। ছাপ'জ কেতিয়াবা প্ৰেগনেণ্ট অৱস্থাত বিভিন্ন বেমাৰৰ কাৰণে এক্সৰে কৰিব লগা হ'ল, CT স্কেন কৰিবলগীয়া হ'ল, এইটোৰ কাৰণে হয়তো বেবীটো এবনৰ্মেল হৈ গৈছে বা পেটত দেখা গৈছে যে। এটা আছে ইউজেনিক। ছাপ'জ কেতিয়াবা প্ৰেগনেণ্ট অৱস্থাত বিভিন্ন বেমাৰৰ কাৰণে এক্সৰে কৰিব লগা হ'ল, CT স্কেন কৰিবলগীয়া হ'ল, এইটোৰ কাৰণে হয়তো বেবীটো এবনৰ্মেল হৈ গৈছে বা পেটত দেখা গৈছে যে বেবীটো এবনৰ্মেল। এতিয়াতো আমিতো নিবিচাৰোঁ যে এটা এবনৰ্মেল বেবী জন্ম হওক, এটা বাৰ্ডেন হৈ যায় ছ'চাইটিৰ কাৰণে, তেতিয়া মানে সেইটো গ্ৰাউণ্ডত এইটো ৱাছ কৰিব পাৰে, মানে এবৰ্চন কৰিব পাৰে। আৰু এটা আছে যে ছ'চিয়েল গ্ৰাউণ্ড। ছাপ'জ এজন মানুহৰ আমাৰ দুখীয়া মানুহ 4-5জন অলৰেডি বাচ্চা আছে, তো এতিয়া এইটো নেক্সট আৰু এটা হ'লে তাৰ মানে লালন পালন কৰাত তাৰ আৰ্থিকভাৱে প্ৰব্লেম হ'ব পাৰে। সেই ক্ষেত্ৰত চৰকাৰীভাৱে কোনো অপৰাধী নহয়, অপৰাধী নহয়। 2জনতকৈ অধিক হ'লে কোনো অসুবিধা নহয়, কৰিব পাৰে, কিন্তু আপোনাৰ সেই ৰুলছ ৰেগুলেশ্যনৰ মাজত থাকিব লাগিব আৰু প্ৰপাৰ তাৰ চিকিৎসা হ'ব লাগিব। এতিয়া যাৰ এই ৰুলছৰ ভিতৰত নপৰে সেইটোৱে অবৈধ। এতিয়া যদি ছাপ'জ কোনোবা এখন জেগাত কৰিলে, এজনী নাৰ্ছত দি কৰিলে, কিন্তু তাৰ কোনো ডিগ্ৰী নাই, এইটো অবৈধ হ'ব। বা ডিগ্ৰী আছে কিন্তু জেগাটো ঠিক নাই, কোনোবা ফাৰ্মাচীত আৰম্ভ কৰি দিলে, এইটো অবৈধ। তো তেনেকুৱা আৰু সেই ক্ৰাইটেৰিয়াৰ ভিতৰত নকৰিলে সেইবিলাক অবৈধ, আৰু সেই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি কৰে সেইটো বৈধ মানে এইটো কৰিব পাৰে। এই এবৰ্চনৰ ৰোগীবিলাক না যিকোনো ৰোগী মানে
এবেশ্যন হোৱা যিখিনি ৱাছ কৰাৰ কাৰণে বহুতো ভিতৰুৱা অঞ্চলৰ পৰা যিখিনি গৰ্ভৱতী আহে যদি আপোনাক যোগাযোগ কৰে তেতিয়া সেই ৰোগীবিলাক ক'ত আহিব দিব আৰু ক'ত তেনেকুৱা ধুনীয়া এটা ছিষ্টেম বা পদ্ধতি আছে সেইখিনি অলপ জনাই দিয়ক। ধৰক প্ৰত্যেক জিলাতে বা মহকুমাতে চৰকাৰী হস্পিটেল আছে, তাতে যোগাযোগ কৰিব পাৰে, বা মেডিকেল কলেজ আছে, য'ত মানে ৱেল ইকুইপড চেণ্টাৰ আছে তাত যাব পাৰে, তাতে আছে এভেইলেবল ফেচিলিটি থাকে। আৰু এতিয়া মোক লগ কৰিলে মইতো ইয়াত কোকৰাঝাৰ চিভিল হস্পিটেলত যিটো কাম কৰোঁ মোক ইয়াত আহিলে লগ পাব। তাৰ বাহিৰে মোৰ চেম্বাৰ আছে, প্ৰাইভেট চেম্বাৰতো বহোঁ বা হেৰিত যাওঁ, এইবিলাকত লগ কৰিব পাৰে, বিলাসীপাৰাতো আছে। গতিকে বিলাসীপাৰা হেৰিত আছে আপোনাৰ চিভিল হস্পিটেলত আছে, তাতে আৰু শিৱা মেডিকেল বুলি যায়, তাতে হেৰি মানে মোক লগ কৰিব খুজিলে পাৰিব আৰু। কিন্তু এনে আপুনি যিকোনো জেগাতে গৈ কৰিব পাৰিব, মানে ৱেল ইকুইপ চেণ্টাৰত যাব, য'তে ত'তে গৈ জীৱনটো ইমান অকালতে হেৰুৱাব নালাগে। বৰ্তমান চৰকাৰে যুৱকসকল তথা আমাৰ প্ৰশাসনে ড্ৰাগছ নিবাৰণ কৰাৰ কাৰণে ড্ৰাগছৰ বিভিন্ন পদ্ধতিত আমাৰ যুৱকসকলে বহু সময়ত অকালে মৃত্যুবৰণ কৰি আছে আৰু বহুত দুৰ্ঘটনাত পৰিণত হয়। এই ক্ষেত্ৰত আপোনালোকে যিহেতু এজন সুচিকিৎসক, এই বিষয়ে অলপ ড্ৰাগছ সেৱনকাৰীসকলক কি উপদেশ দিব? এতিয়া এই ড্ৰাগছ যে সেৱন কৰে এইটো এটা মহামাৰী আমাৰ সমাজত বৰ্তমান। তো এই ড্ৰাগছ বস্তুটো এনেকুৱা বেয়া বস্তু যে এই বস্তুটো যোনে খাইছে, এবাৰ যদি সেৱন কৰিছে, আইভি ড্ৰাগ ইউজাৰ হ'ব পাৰে বা অৰেল হ'ব পাৰে বা ইনহেলেশ্যন মানে শুঙি পেলাইও হ'ব পাৰে। তো বিভিন্ন পদ্ধতি থাকে। তো এই বস্তুটো এবাৰ যোনে এডিকশ্যন হৈ গৈছে ই এৰিব নোৱাৰে, মানে এৰাটো বহুত টান হৈ যায়। তাৰ যদি বাই চান্স ড্ৰাগছটো নাখায় তাৰ মানে গাটো এনেকুৱা বেয়া লাগিব, নাকেদি পানী আহিব, চকু তাৰ বিকল্প কি খালে মানুহজন সেই বস্তুটোৰ পৰা অলপ দূৰত থাকিব পাৰিব? বিকল্প একচুৱেলি আছে, সেইটোতো মেনেজমেণ্টত আহিব। প্ৰথমতে ডিটক্সিফিকেশ্যন হ'ব, তাৰপিছত ডি এডিকশ্যন হ'ব। এইটো সাধাৰণতে আমাৰ মানসিক ৰোগীৰ চিকিৎসকসকলে চিকিৎসা কৰে। কিন্তু ইয়াৰ যিটো এফেক্ট, ইয়াৰ যিটো মানে সমাজত যিটো প্ৰভাৱ, এই বিষয়ে মই দুই আষাৰ ক'ব খুজিছোঁ। এই ড্ৰাগছ বস্তুটো এনেতো এইটো নিষিদ্ধ, কিন্তু এইটো মানে আহৰণ কৰিবৰ কাৰণে, সেইটো মানে খাবৰ কাৰণে এই যোনে খায় সেৱনকাৰী, এই যেনে তেনে সেই মানে যোগাযোগকাৰীৰ পৰা মানে যেনেকৈ মেনেজ কৰিব, এই টকা পইচা লাগে, দিনত কমচে কম 1000 টকা কৰিও যদি লাগে, মাহত বোলে 30,000, ইনকামটো নাই, মাহত সেই 30,000 40,000 টকা সেই ড্ৰাগছ কিনিব। এনেকুৱা সাধাৰণতে বহুত দেখা যায় যে ল'ৰা ছোৱালীবিলাক, আজিকালি ছোৱালীও হৈছে, মানে ছোৱালীও খায়। মই বহুত এনেকুৱা ৰোগী মই যেতিয়া মোৰ কৰ্মক্ষেত্ৰত পাওঁ, যেতিয়া মানে পুলিচে ধৰি লৈ আহি পেলাই আমাক মেডিকেল এক্সামিনেশ্যন কৰাবলৈ আহে, ল'ৰাও খায় ছোৱালীও খায়। সাধাৰণতে দেখা যায় যিবিলাক মানে সাধাৰণতে সৰুৰ পৰা যিবিলাক কাৰোবাৰ হয়তো গাৰ্জেন নাই, মা দেউতা নাই, বা ভালকৈ মানে তাৰ সংস্কাৰটো পোৱা নাই ঘৰত, সেইবিলাকৰ মই এনেকুৱা বেছি দেখা পাইছোঁ। মানে গাৰ্জেনে নাই, ইহঁতে কৈ বেয়া সংগ ধৰে, বেয়া সংগত পৰি এবাৰ অভ্যাসটো হৈ গ'ল। এই অভ্যাসটো হেৰি কৰিবৰ কাৰণে মানে ড্ৰাগছৰ পইচা মেনেজ কৰিবৰ কাৰণে সি প্ৰথমতে নিজৰ ঘৰৰ বস্তুৱে বা নিজৰ মা দেউতাক বেয়া ব্যৱহাৰ কৰিব, বা ঘৰৰ বস্তু চুৰ কৰি বিক্ৰী কৰিব, লাহে লাহে ঘৰৰ ওচৰৰ মানুহৰ বস্তু চুৰ কৰিব, সমাজত ডকাইতি, চুৰি, মাৰ্ডাৰ এইবিলাক বাঢ়ি যায়। লগতে আৰু এটা ইয়াৰ লগত বেমাৰৰ এটা জড়িত আছে যে যোনবিলাক মানুহে ড্ৰাগছ সেৱন কৰে, এজনে যদি নিডিল ইউজ কৰে, এই নিডিলটো মানে শ্বেয়াৰিং হয়। মানে ছাপ'জ 5-10 জন আছে সিহঁতৰ গ্ৰুপত, তো এই নিডিলেদি অলপ মাৰিব আৰু এজনে মাৰিব, এনেকৈ মাৰি তো এজনৰ যদি কিবা এটা বেমাৰ আছে, যেনিবা হেপাটাইটিছ, HIV, এইডছ বেমাৰ থাকে, তো সেই বেমাৰটো এই নিডিল শ্বেয়াৰিঙৰ মাজেদি বেলেগৰ গাতো যায়। যাৰ কাৰণে ইনজেকশ্যন চিষ্টেম আপোনাৰ এই ভেইনবিলাকত মাৰে। তো IV নিডিল যিটো থাকে তাততো ভাইৰাছটো থাকিল, এই ভাইৰাছটো আকৌ বেলেগৰ তাতে যায়। এনেকৈ এজনৰ যদি বেমাৰ থাকে তো চবৰে হৈ যায়। তো সেইটো এটা আমাৰ কাৰণে বহুত এটা মানে সমস্যা হৈ পৰিছে। আজি অসমত এই IV ড্ৰাগ ইউজাৰৰ কাৰণে বহুত এই HIV বেমাৰটো বহুত স্প্ৰেড হৈছে। আৰু সমাজত যিমান আপোনাৰ মানে চুৰি ডকাইতি চাব, আপুনি গৈ ভালকৈ ইনভেষ্টিগেশ্যন কৰি চাব, তাতে মূলতে সেই ড্ৰাগছটো আছে। এই ড্ৰাগছ যদি বন্ধ নকৰে সমাজত মানে এইবিলাক বস্তু কমি নাযায়, থাকিবই। হয়, আমি ইমান সময় ডক্টৰ আলামিন ডাঙৰীয়াৰ লগত কিছু প্ৰসূতি আৰু গৰ্ভৱতী মাতৃৰ কিছু মানে গৰ্ভধাৰণ সম্পৰ্কে আৰু কেনেকৈ সুস্বাস্থ্য থাকিব লাগে
এই বিষয়ত তেখেতে আমাৰ মাতৃ আৰু গৰ্ভৱতীসকলক কিছু সতৰ্কতামূলক উপদেশ দিলে। এইখিনিতে মই ডক্টৰ আলামিন ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ প্ৰেক্ষাগতত সামৰি নিছোঁ। নমস্কাৰ।